হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমত 60% নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। 84% গাঁৱলীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ 3,53,00,000 মানুহৰ ভিতৰত 2,45,00,000 মানুহ এতিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য খাই পেলাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন আত্মনিৰ্ভৰ অসম, এখন বিকশিত অসম। আপুনি অজন্তা নেওগ ডাঙৰীয়ানীৰ বিভিন্ন শ্লোক, বেদৰ বাক্য, শাস্ত্ৰ, বাজেটৰ উদ্দেশ্য সেইটো নহয়, আমি বেয়া নাপাওঁ শ্লোক গালে। বাজেটৰ উদ্দেশ্য হৈছে যে এই বছৰটো চৰকাৰখনে বিত্তীয়ভাৱে ৰাজ্যখনক কেনেকৈ পৰিচালনা কৰিব তাৰ খুঁটি নাটি মাৰি এটা হিচাপ দিব লাগে। এতিয়া আপুনি যদি চাই আটাইতকৈ অসমৰ অৰ্থনীতিৰ যিটো মূল ব্যৱস্থা সেইটো হৈছে কৃষি নিৰ্ভৰ। এতিয়া কৃষি খণ্ডত অসম চৰকাৰৰ বৰ্তমান বাজেটত 7% পুঁজি আগতকৈ কমাই দিয়া হৈছে। 7% পুঁজি কমাই দিয়া হ'ল। আৰু GSDP ৰাজ্যখনৰ GDPৰ প্ৰতি কৃষি খণ্ডটোৰ যিটো অৱদান সেইটো আমাৰ চৰকাৰ 2015-16 পৰা 2025-26 ভিতৰত কমি আহিছে। কমি অহাৰ মূল কাৰণটো কি? 2015-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিলে, ধান খেতি। আপুনি চাব খেতিয়কৰ গোটেই ব্যৱস্থাটো। 15-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি হৈছিলে, ধান খেতি। আৰু এতিয়া 22-23 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত ধান খেতি হৈছে চৰকাৰী তথ্য মতে 23.8 লাখ হেক্টৰ মাটিত। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত 13,35,000 বিঘা মাটি এতিয়া ধান খেতি নোহোৱা হ'ল। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মূল বিকশিত ক্ষেত্ৰখনত 13,35,000 বিঘা মাটিত এতিয়া ধান খেতি নহয়। হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমত 60% নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। 84% গাঁৱলীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ 3,53,00,000 মানুহৰ ভিতৰত 2,45,00,000 মানুহ এতিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য খাই পেলাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন আত্মনিৰ্ভৰ অসম, এখন বিকশিত অসম। আপুনি অজন্তা নেওগ ডাঙৰীয়ানীৰ বিভিন্ন শ্লোক, বেদৰ বাক্য, শাস্ত্ৰ, বাজেটৰ উদ্দেশ্য সেইটো নহয়, আমি বেয়া নাপাওঁ শ্লোক গালে। বাজেটৰ উদ্দেশ্য হৈছে যে এই বছৰটো চৰকাৰখনে বিত্তীয়ভাৱে ৰাজ্যখনক কেনেকৈ পৰিচালনা কৰিব তাৰ খুঁটি নাটি মাৰি এটা হিচাপ দিব লাগে। এতিয়া আপুনি যদি চাই আটাইতকৈ অসমৰ অৰ্থনীতিৰ যিটো মূল ব্যৱস্থা সেইটো হৈছে কৃষি নিৰ্ভৰ। এতিয়া কৃষি খণ্ডত অসম চৰকাৰৰ বৰ্তমান বাজেটত 7% পুঁজি আগতকৈ কমাই দিয়া হৈছে। 7% পুঁজি কমাই দিয়া হ'ল। আৰু GSDP ৰাজ্যখনৰ GDPৰ প্ৰতি কৃষি খণ্ডটোৰ যিটো অৱদান সেইটো আমাৰ চৰকাৰ 2015-16 পৰা 2025-26 ভিতৰত কমি আহিছে। কমি অহাৰ মূল কাৰণটো কি? 2015-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিলে, ধান খেতি। আপুনি চাব খেতিয়কৰ গোটেই ব্যৱস্থাটো। 15-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি হৈছিলে, ধান খেতি। আৰু এতিয়া 22-23 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত
ধান খেতি হৈছে চৰকাৰী তথ্য মতে 23.8 লাখ হেক্টৰ মাটিত অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত 13,35,000 বিঘা মাটি এটা ধান খেতি নোহোৱা হ'ল অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মূল বিকশিত ক্ষেত্ৰখনত 13,35,000 বিঘা মাটিত এটা ধান খেতি নহয়